এতিয়া খোৱা দিব মানে কথাটো হ'ল কি আৰ্মিৰ পুতেকে চিমেণ্ট 10 বেগ দি গৈছে আপুনিতো গম পাইছে এতিয়া চিমেণ্ট সি দি থৈ যোৱা হৈ গ'ল আপোনাৰ আজি 11 দিন এতিয়া আৰু 2-3 দিন গ'লে গোট মাৰি দিব বেয়া হৈ যাব আৰু এই হিচাপটো মই পাহৰিছিলো তাৰপিছত তাক বোলো হিচাপটো মই পাহৰিলো অকণমান খেলি মেলি লাগিছিলে মোৰ এতিয়া সি সেয়া উলিয়াই আপোনাৰ সেই যোৱা বছৰ সেয়া হিচাপৰ সেই পাতখন সি লৈ আহিছে এতিয়া খোৰাক কৈ দে কিমান আছিলে মানে আমাৰ এই বিহু যে পাতিছিলো আপোনাৰতো মনত আছেই বিহুৰ পাতা সেই 12,660 টকা দিলে লিখাই আছে 12,660 টকা আপোনাৰ ওচৰত যিটো পইচা জমা আছিলে আমি ভাবিছো এতিয়া সেইখিনি পইচাই চিমেণ্ট খিনি যেতিয়া বেয়া হৈ যোৱাতকে নামঘৰ টাইলছ খিনি লগাই দিব ৰচোন এতিয়াতো ভাবিলেই নহ'ব নহয় মোৰ এই 12,400 টকাটো 660 টকা এইটো ভাবিলেইতো নহ'ব নহয় মোৰ হাতত এতিয়া আছে নাছে সেইটোতো গম গতি ল'ব লাগিব চাওক আজি মই পাচলি বেপাৰীৰ কাৰণে বোলে অভাৱত পৰি কেতিয়াবা খৰচ কৰি পেলাম সেইকাৰণে আপোনাৰ হাতত জমা থৈছিলো ইও সেই ভয়তে আপোনাৰ হাততে থাকক বুলি কলো সিও ক'লে তেনেকেই বুজিছো মইতো পৰাপক্ষত দিব পাৰিলেতো ভালেই কিন্তু মোৰ হাতত এতিয়া মানে কি সমূলি নাই যে বেমাৰ আজাৰ বিলাকত গ'ল বুজিছানে ঢেৰ টকা পইচা খৰচ হৈ আছে গতিকে মইতো এতিয়া উলিয়াই দিব নোৱাৰিম নহয় ৰাইজেতো নেৰিব ৰাইজেতো নেৰিব ৰাইজৰ পইচা এতিয়া কথাটো শুনক এই 2-4জন সিদিনা নহয় নন্দেশ্বৰ খোৱা দোকানৰ সন্মুখত সেয়া কৈছে সিদিনাখন বোলে তহঁতৰ হাতত পইচা জমা আছে এইখিনি টকাৰে কামখিনি কৰি নেপেলাও কিয় এতিয়া কৈ আছে কথাটো হ'ল কি আপোনাৰ হাতত যে পইচাটো জমা আছে সেই কথাটো আমি তিনিটাহে গম পাওঁ কাৰণ কথাটো চাওক সি প্ৰেচিডেণ্ট হিচাপে পইচাখিনি তাৰ ওচৰতে মই কৈছিলো তই ৰাখি থ সি ক'লে চাওক মোৰ মাজে মাজে বেপাৰ বাণিজ্য অলপ ডাউন হৈ থাকে কেতিয়াবা অভাৱী মানুহ খৰচ কৰি পেলাম তাতকে খুৰাটোৰ ওচৰতে থৈ দিওঁ সিও ক'লে মোৰ ওচৰত নাৰাখিবি মোৰ আৰু দেখিছ হাজিৰা কৰা মানুহ কেতিয়াবা অভাৱত পইচাকেইটা হাতত থাকিলে তই খৰচ নকৰাকে থাকিব আমি কৰি পেলাম গতিকে খুৰাটোৰ ওচৰতে থ মইতো জানেই এইবিলাক পইচা ৰাইজৰ পইচা পৰা আঁতৰি থাকো গতিকে এতিয়া আপুনি যদি সময়ত পইচাখিনি উলিয়াই নিদিয়ে মোতকৈ সিহঁত দুটা বেছি বিপদ মই এতিয়া গাঁৱৰ মানুহক কি উত্তৰ দিম তহঁতে যেনেকেই নহওক পৰা হলেও এইটো কিবা এটা ব্যৱস্থা কৰ থাকিলেতো মই দিয়ে দিলো হয় সেইটো কেনেকে হ'ব খুৰাটো আপুনি টকা পইচা আপোনাৰ হাতত আছে কাৰণে আপুনি অভাৱী নহয় কাৰণে আপোনাৰ ওচৰত সিহঁতে জমা থৈ ৰাখিছে যে লাগ বুলিলে আপুনি উলিয়াই দিব পাৰিব আপুনি ভাল এজন চাকৰি কৰি ৰিটায়াৰমেণ্ট হোৱা গাঁওখনৰ সমাজৰ আগশাৰী ব্যক্তি আমাৰ চকুত আপোনাৰ তেনেকুৱা অভাৱ অনাটন নাই গতিকে আপোনাৰ ওচৰত সেইটো কাৰণে ৰাখিছো যাতে আমি লাগ বুলিলে পইচাখিনি পাওঁ এইটো তেনেকে ক'লে নহব তহঁতে ভাবি আছো যে অভাৱ অনাটন আমাৰ নাই আমাৰ বেছিহে আৰু নহয় খোৱাটো কথাটো কেনেকুৱা হৈছে আপুনি চিন্তা কৰক এতিয়া আজি আমাৰ নিজৰ পইচা হলে আজি জিতুলৰ যদি নিজৰ পইচা হলহেঁতেন কলিয়াৰ যদি নিজৰ পইচা হলহেঁতেন কেকনৰ নিজৰ পইচা হলহেঁতেন আমি কথা নাছিলে আপুনি এমাহ 2 মাহ পিছত দিলেহেঁতেন আপুনি চিন্তা নকৰিলেহেঁতেন কিন্তু এতিয়া ৰাইজৰ টকা নহয় জানো ভুল কৰিছে ৰাইজৰ পইচাখিনি আপোনাৰ ঘৰত যিমানেই বিপদ নপৰক আপুনি খৰচ কৰিব নালাগে কিন্তু তাকে আকৌ এতিয়া চা পুতেকে চিমেণ্ট দিছে বাপেকে গৈ পেলাই সিদিনাখন ৰাতিপুৱা মোৰ ঘৰত ওলাইছে আমি সিদিনাখন মোৰ ঘৰলৈ গৈছে কলিয়া কি চিমেণ্ট কি কৰিবলৈ পেলাই থৈছ কাম নকৰ কিয় এদিন গৈছে 2 দিন যাব 3 দিনৰ দিনাখন মোক বেয়া কথা এটা কৈ দিব টান কথা এটা কৈ দিব আৰু সেইখিনি নষ্ট হোৱা মানে 4-5 হাজাৰ টকা অথলে যাব এনে শুন এতিয়া কথা হ'ল কি মই কেইদিনমান পিছত দি আছো তহঁতে মিলাই কৰি পেলাই খৰচ কৰ তাৰপিছত মই দিম এতিয়া আমিনো ক'ৰ পৰা মিলাম মই হলো হাজিৰা কৰা মানুহ সেই সিও বেপাৰ বাণিজ্য কৰে আমিতো জানো ক'ৰ পৰা মিলাম ভাল চিন্তাত পেলাই দিলি নহয় তহঁতে বুজিছনে এইবিলাক মানে দায়িত্ব সেইকাৰণে ল'বও নালাগে তহঁতে জোৰ জবস্তি থবলৈ দিয়াৰ কাৰণে মই হাতলৈ দিয়াৰ কাৰণে ৰাখিলো আপুনি এইষাৰ কথা ক'লে হ'ব খৰচ হাতত টকা পইচা থাকিলে কেনিবা যদি খৰচৰ ৰাস্তা মুকলি হৈ থাকে বোলে অমুকৰ পৰাই খৰচ কৰি আপুনি পইচাখিনি কেতিয়া দিব পাৰিব সেইটো কওক মুঠৰ ওপৰত মই এতিয়া কোনো পধ্যেই দিব নোৱাৰো তহঁতে যিমান যি নকওঁ কিয় বুজিছনে নাই তহঁতে কি ব্যৱস্থা কৰ কৰগে যা মই এতিয়া নোৱাৰিছো
কাৰণ যিটো নোৱাৰিম মই নোৱাৰিম বুলিয়ে কওঁ, হয় নে নহয়? পেলাই দিলে ন সেয়াহে এতিয়া ধনী মানুহ বুলি তেওঁৰ ওচৰত পইচাকেইটা ৰাখিলি যে সময়ত উলিয়াই দিব নোৱাৰে কি কৰিবি? বিপদত কিন্তু তহঁত দুটাহে পৰিবি ৰাইজৰ ওচৰত। নহয় আমি এটা কথা চিন্তা কৰি চাইছোনে, আমি বহি থকাতে থাকিলো, ঘৰৰ গৃহস্থজনেও উঠি গুচি গ'ল। এইবোৰেতো মানুহৰ অহংকাৰ। এতিয়া ক'লেও পাব বেয়া, এতিয়া কি কৰিবি সেইটো চিন্তা কৰ, ক'বও নোৱাৰিম। ৰাইজৰ ওচৰত উত্তৰ কি দিবি সেইটো দুইটাই ভাব। এতিয়া শুন, এই হেৰি এই আমাৰ এইজনী কি আছিলে, তাই মাকৰ হাতত আমাৰ যে আছিলে আৰু মাকৰ হাতত কিহৰ পইচা 2400 টকা জমা নাছিলে? 2400 টকা জমা আছিল। 2400 টকা জমা আছিল নহয়? আছিলে নি? সেই ডাঙৰজনী ছোৱালী বিয়াত যে গামোচাখিনি কিনি লৈছিলে পইচা দিয়াই নাই? নাই দিয়া। এইটো পইচা নাই দিয়া? নাই দিয়া। কৈ চাব পাৰো এবাৰ। 2400 টকানো কিটো হ'ব হ'লেও বাৰু বাকী আৰু মিলাব লাগিব, উপায় নাই এতিয়া। গামোচা পইচাখিনি অনাই হোৱা নাই? না ব'ল নহ'লে খুদিও তই আছ আৰু চাহ ওলাই খুদিও আছ নাই? মাত ক'ব লাগিব, তই এটা ক'ব লাগিব। মই এইবিলাক মানে দেচোন কিমান ডাঙৰ চিন্তাত পেলাই দিছে দেখিছানে? মোৰ চিন্তা লাগি আছে। আহিলো মানে খুদিও আমাৰ ৰাইজৰ টকা 2400 আপোনাৰ হাতত আছিলে, সেই টকাখিনি লাগিছিল এতিয়া লাগিছিল। মানে হেৰি টাইলছ লগোৱা কামখিনি কৰি পেলাও। বুবুল আৰ্মিৰ পুতেকে দিলে নহয় চিমেণ্ট 12 বেগ। হ'ল আজি 11 দিন মানে হৈ গ'ল। লাডু পাতিব এতিয়া। পিছত সেই চিমেণ্টৰ লাডু খাব লাগিব চাহৰ লগত। সেই নহয় এতিয়া তোমালোকে বাৰু সেইটো ভালেই ভাবিছা, কিন্তু মোৰ হাতত এতিয়া পইচাটো নাই নহয়, মোৰ খৰচা হ'ল নহয়। কেইদিনমান পাছতহে দিব পাৰি, এই মাহত নহয় খুদিও সেইবিলাক কথা নহ'ব। বহুত দিন হ'ল এতিয়া চাওক, আপোনালোকৰ কাৰণে আমি কথা শুনি থাকিব নোৱাৰিম নহয় ৰাইজৰ পৰা, বুজিছেনে? আপুনি যেনেকৈ নহওক টকা উলিয়াই দিয়ক। আজি গধূলিলৈ আপুনি টকা দিবই লাগিব। গধূলিলৈ কেনেকে দিম? নাই নহ'লে উপায় নাই। এতিয়া কাইলৈ মিস্ত্ৰী মাতিলেই। আপুনি অকমান চিন্তা কৰি চাওক, সেই বহাগৰ বিহুত হুঁচৰি গোৱা গামোচাখিনি আপুনি কিনি লৈছিলে বিয়া সময়ত, এতিয়া আজি 6 মাহে হ'ব হ'ল। উদ্ধাৰ কৰিছো আমি। 6 মাহ আপোনাৰ ওচৰত পইচাখিনি সোমাই থাকিলে এতিয়া ৰাইজৰ দৰকাৰত আপুনি উলিয়াই দিব লাগিব। নহয় কথা নকবই আপুনি, সেইটো নকবই। এইকেইদিন নোৱাৰো বুলি নকবই, কাইলৈ মিস্ত্ৰী লাগিবই। এতিয়া মিস্ত্ৰী লাগিলে অকল চিমেণ্টেৰে কাম কৰিব নাই, আকৌ বেলেগ বালি চালি এইবিলাক কিবা কিবি আনিব নালাগিব। শিলগুটি লাগিব, বালি লাগিব, সেইখিনি বস্তু আমি কাইলৈ ৰাতিপুৱা পেলালে নহ'ব, আজিয়েতো পেলাব লাগে। আজি আবেলি পেলাব লাগিব। গতিকে আপুনি টকাখিনি যোগাৰ কৰি থব, কেকন আহিব, গধূলিলৈ আহিব, আপুনি টকাখিনি উলিয়াই দিব। তেনেকে ক'লে এতিয়া বাৰু মই ক'ৰ পৰা দিম কোৱাচোন? আপুনি চিন্তা কৰিব লাগিছিল, ৰাইজৰ টকা কেতিয়া খোজে? সেইটো কথা নহয়। তোমালোকে আগতে যদি মোক 2 দিনমানৰ আগতে ক'লাহেঁতেন তেতিয়া বাৰু মই ক'লোহেঁতেন, এক কাম কৰক, যোগাৰ কৰিলোহেঁতেন। এতিয়া আপুনি উলিয়াব নোৱাৰিব। এতিয়া মই কেনেকে উলিয়াম কোৱাচোন? যোগাৰ কৰি থোৱাও নাই। এটা কাম কৰক, এই ছাগলী এটা দি দিয়ক। বেছি আমি টকা উলিয়াই লওঁ। নহয় উপায় নাই, এইকেইটাৰ ওপৰতে মই চলি আছো। উপায় নাই। এতিয়া আমাক যে ৰাইজে এৰি দিব আকৌ। এতিয়া যদি সেয়াও লৈ যাওঁ তহঁতে, মই বাৰু কেনেকে চলিম কচোন? উপায় নাই। দি দিয়ক, এটা দি দিয়ক। আমি ৰচোন চাওক খুদিও, কথা সেইটো নহয়। আপুনি এটা ৰাইজৰ পইচা কেইটা দিবলৈ আছে, দিব পৰা নাই, ছাগলীটো হ'লেও দিব লাগিব। কেকনে ঠিকে কৈছে। কেকন ছাগলী খোল বল। একদম নকৰিবা, তাতে আকৌ মোৰ এইটো আধি ছাগলী জানানে? তোমালোকে এইটো কৰিলে বৰ কষ্ট পাম। কি কথা কয় আপুনি? কি নকৰিবা কৈ আছে?
উপায় নাই এতিয়া নহয় মই তোমালোকক কথা দিছো সেইটো কথা নহয় আপুনি ৰাইজৰ পইচা আপোনাৰ হাতত জমা ৰাখিব আৰু আমি এনেকে ধৰফৰাই মৰিব লাগে সেইটো কথা নহয় 2-3 তাৰিখ নহয় কাইলৈ মিস্ত্ৰী লাগিব কাইলৈ এতিয়া বস্তু পেলাব লাগে তোমালোকে ক'ৰবাৰ পৰা মেনেজ কৰাচোন বাৰু সামগ্ৰীখিনি যদি যোগাৰ নিদিওঁ মিস্ত্ৰীয়ে কাম কেনেকে কৰিব সেইটো মই কেকন এইটো নকৰিবি অ শুনচোন শুন এইটো মোৰ আধি চাগলি সেইটো নহয় ঘৰৰ এইটো আমি নাজানো এইটো যদি এনেকে লৈ যাওঁ মোক কিহৰ মানুহে একেবাৰে শান্তি নিদিব কি হলে এই দিলি কিয় মানে ঘটনাটো হ'ল কি চা খুৰীদেউৰ হাতত ৰাইজৰ টকা জমা আছে 24 দেই এতিয়া আমি সেই টাইলছৰ কামখিনি কৰিব লাগে নামঘৰত গম পাইছো চাগে চিমেণ্ট আনি থৈছো চিমেণ্টখিনি বেয়া হৈ নাযাব 11 দিন হৈ গ'ল আজি চিমেণ্টখিনি বেয়া হৈ গ'লে তাৰপিছত ৰাইজক কি উত্তৰ দিম এতিয়া টকা 2400 পাওঁ যেতিয়া টকা 2400 দিয়ক এতিয়া টকা দিব নোৱাৰে এতিয়া সেই ছাগলীজনীকে লৈ যাওঁ সেইফালে আকৌ চা এতিয়া সেই বগাই খুৰাৰ হাতত টকা আছে ৰাইজৰ টকাই আমাৰ হুঁচৰি পইচা কিমান 12,660 টকা আছে বগাই খুৰাৰ হাতত হুঁচৰি পইচাখিনি বগাই খোৱা হ'ল গামোচাখিনি যে উঠিছিলে সেই খুৰীটোৱে ডাঙৰ ছোৱালী বিয়া তোলা নাছিলে আমি ক'লো পইচা এতিয়া দিব নালাগে আপুনি আমাক যেতিয়া নামঘৰ কাম লাগিব তেতিয়া কামত লগাবলৈ আপুনি পইচাখিনি দিব সেইকাৰণে ছাগলী বেছি দিব লাগিব মানিছো দেই নহয় উপায় নাই কি মানিছো দেই বগাই খুৰাকটো আমি ইমান কাম কৰিব নোৱাৰো কিয় বগাই খুৰা কেনেকে সন্মানীয় ব্যক্তি এতিয়া 2400 টকা ক'ত আৰু 12,600 টকা ক'ত তহঁতে বগাই খোৱাৰ পৰা সেইটো 12,000 টকাটো উলিয়াব নোৱাৰিলি নোৱাৰি পেলাই আহি দুখীয়া মানুহজনীক ইমান পইচা দিছো ছাগলী বেচিবলৈ নিয় বা দা মানিছো দেই কথা সেইটো নহয় বগাই খুৰাক আমি ইমান হেঁচা মাৰি ধৰিব নোৱাৰো নহয় কিয় নোৱাৰিলি তহঁতৰ মানে স্বাৰ্থ আছে কেতিয়াবা কিবা কি স্বাৰ্থ আছে স্বাৰ্থৰ কথা কলি স্বাৰ্থ আছে পাবলৈ থকা পইচাহে পাবলৈ থকা পইচা বগাই দাটো কি পাবলৈ থকা পইচা নহয় তহঁতৰ বগাই খুৰাটো সেইটোতো ইমান জোৰ জৰুৰী চাগে তহঁতে কৰা নাই বগাই খুৰাই পেঞ্চন পায় পুতেকৰ চাকৰি বোৱায়েকৰ চাকৰি সেইটোত বেছি তহঁতে জোৰ নিদি এই দুখীয়া চলিবলৈ উপায় নাই যেনে তেনে চলি আছে খেতি বাতি কৰি এই মানুহজনীক হেঁচা মাৰি ধৰিছেহি তহঁতৰ স্বাৰ্থ আছে ভৱিষ্যতে কেতিয়াবা বগাই দাৰ ওচৰত কিবা এটা হাত পাতিলে তেতিয়াহে পাবি কথা ক'ব কি কথা ক'বলৈ আহিছ লগাব লাগিব ছাগলী বেচিবলৈ ওলাইছো বা এই কোনো মানৱতা নাই নে 12,600 টকা সেই বুলি আমি এতিয়া বগাই খুৰাক গৈ পেলাই তেনেকে আমি বগাই খোৱাক নোৱাৰ আকৌ তেওঁক কেনেকে পাৰিবি এইটো কেনেকে হ'ব কিবা এটা স্বাৰ্থ থাকিব লাগিব ইমান হেঁচা মাৰি ধৰিছ ইয়াক কথাটো বুজি পোৱা নাই পুতলা পুতলা ঠিক কথা কৈছে কচোন তই নিজে ভাব বুজিছ ভুলটো আমাৰ গাত আমি ডাঙৰ সৰু বিচাৰ কৰিছো নেকি ডাঙৰ সৰু বিচাৰ কৰিছো আমি সঁচাকে স্বাৰ্থ থকা মানুহ আজি বগাই খুৰাক যদি তই বেয়াকে কৰ তই বিপদত পৰিলে বগাই খুৰাই তোক সহায় নকৰিব কাৰণ তেওঁ ধনী মানুহ গাঁওখনত আগশাৰী মানুহ তেওঁৰ লগত বেয়া হলে ভৱিষ্যতে তোৰ বিপদ হব আজি এই মানুহজনীৰ লগত তোৰ একো স্বাৰ্থ নাই গতিকে আমি ছাগলীয়ে হওক বা যিয়ে নহওক যেনে তেনে আমি পইচাকেইটা উলিয়াবলৈ চাইছো আমি মানুহবিলাক প্ৰত্যেকটো মানুহে স্বাৰ্থৰ কাৰণে কিন্তু বহুত তললৈ যাব পাৰোঁ তই জাননে আমাৰ এই মানৱীয়তাক যদি আমি চেঞ্জ নকৰো সমাজখন কিন্তু সদায় এইটো গতিতে গৈ থাকিব সমাজখন যদি শুদ্ধ কৰিবলৈ হয় নহয় ধনী দুখীয়া সকলোৱে সমান বিচাৰ কৰিব লাগে বুজিছ তেওঁক যেনেকে তহঁতে প্ৰেচাৰ দিছ আৰে শুন বগাই খোৱাৰ ইচ্ছা কৰিলে এতিয়াই বেংকৰ পৰা গৈ 12,000 টকা 10 গুণ দিব পাৰে 1,20,000 পুতেকৰ চাকৰি ভাবিছে নিদিও বুলি নিদিও সেইটোৱে আচলতে তেওঁৰ উপায় নাই সেইটোৱে তেওঁৰ অহংকাৰ নিদিলে কি কৰিব পাৰিবি কিন্তু এই মানুহজনীৰ হাতত যদি আজি কিমানখিনি পইচা থাকিলেহেঁতেন ইমান থাকে লগে লগে 2400 টকা ঠিক কথাই কৈছো আমাৰ সমাজখনত সেই অতীজৰ পৰা চলি অহা এই নিয়মটো আমি সন্মানীয় ব্যক্তি তেখেত আগশাৰী ব্যক্তি আমি তেখেতক প্ৰেচাৰাইজ কৰিব নালাগে
কিয় এতিয়া তই চা তই যাচোন বাৰু তই নালাগে বেলেগ কোনোবা এটাক পঠিয়াই দে বগাই খোৱা ওচৰলে যে মাটি 2 বিঘা বন্ধকত দিওঁ টকা 1 লাখ লাগে বুলি আবেলিলে দিম বুলি কব আবেলিলে দিম বুলি কব দিবই বুজিছ এইবিলাক মানুহ স্বাৰ্থৰ কাৰণে সমাজখন বহুত তললৈ গৈছিল ঠিক পকাই খোৱা বহুত অহংকাৰ আমাক যে ভিতৰত থৈ মানুহজন ওলাই গুচি গ'ল এইটো অহংকাৰ নহয়নে ৰাইট অহংকাৰ মুঠতে কথা হ'ল ৰাইজৰ ক্ষেত্ৰত ৰাইজৰ স্বাৰ্থত উচ্চ নিচ আমি এইবিলাক চিন্তা কৰিবলৈ নাই নোৱাৰিবি নহয় সেইবিলাক চিন্তা কৰি নাই চব সমান সকলোৰ ওপৰত চব সমান বিচাৰ একেটাই হ'ব লাগিব একেটাই তেওঁ হ'ব লাগিলে ৰজাই হওক তেওঁ লাগিলে প্ৰজাই প্ৰজাই হওক ব'ল আমি বগাই ঘৰৰ ওচৰত যাম থৈ দিয়ক আপুনি বেয়া বেয়া নাপাব নাপাব নাপাওঁ আপুনি বেয়া। আপুনি খালি শুনক মই অহা মাহৰ 2-3 তাৰিখৰ ভিতৰত অতি কম দিনৰ ভিতৰত আপুনি দিবলৈ চেষ্টা ঠিক আছে আপুনি যেতিয়া যোগাৰ কৰিব পাৰিব তেতিয়া দিলেও হ'ব ব'ল আজি যেনেকে নহওক বগাই খোৱাৰ পৰা পইচা উলিয়াবই লাগিব কিয় নিদিব অঁ কি অভাৱ আছে তেওঁ অভাৱ নাই হা? নাই নাই এনেকে এৰি দিলে সেইবোৰ মানুহ দিনক দিনে বেছি চলপাই গৈ থাকে বল ময়ো যাম বল ব'ল, বল ব'ল। চল বল বল যা তেন্তে তহঁত হ'ব খুৰী মই সোনকালে পইচাকেইটা যোগাৰ কৰি দিম